নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ গৰমৰ খবৰ ল'বলৈকে এটি সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক কোন কেনেদৰে আছে জনাবচোন। তেন্তে বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই লৈছোঁ অকণমান আদা নহৰু আৰু এইফালে নৰসিংহ আৰু ভেদাইলতা পাত ধুই পেলাই মিক্সিৰ বাতিটোতে এতিয়া পিচি ল'ম। আৰু এফালে মই ভাজি আছোঁ কেইটামান কাৱৈ মাছ আৰু আলু কেইটামানো বইল কৰি লৈছোঁ। আৰু এই ধৰণৰ আঞ্জাত কোনো ধৰণৰ মছলা পাতিৰ প্ৰয়োজন নহয়। আমাৰ কিছুমান বন্ধু বান্ধৱীয়ে এই শাক পাতৰ আঞ্জাবোৰ ৰান্ধিলে বহুত ভেজাল আহিব নেকি, কিবা নেকি তেনেকৈ ভাবে। আচলতে এই ধৰণৰ আঞ্জাত ভেজাল বুলিবলৈকে একো নাই, কাৰণ ইয়াত ধৰক মাংসত আমাৰ যেনেদৰে ইটো মছলা সিটো মছলা কিবা কিবি আমি দি দিওঁ, কিন্তু এই আঞ্জাখনত এইবিলাক মছলাটো নিদিলেও হয়, গতিকে সহজতে হৈ যায়। আৰু এই ধৰণৰ আঞ্জা খালে আমাৰ পেটটোও ভালে থাকে। গতিকে এয়া দেখিছোঁ মই মাছকেইটা ভাজি লৈছোঁ আৰু ইয়াতে মই দিছোঁ অকণমান হালধি, নিমখ দিছোঁ আৰু অলপমান মই জিৰা গুড়িও দিছোঁ দেই। তাৰপিছত এইখিনি অকণমান ভাজি লৈ এতিয়া সিজাই লোৱা আলুখিনি অলপ ভাঙি লৈ ইয়াতে ঢালি দিম। পিছা বাতিটো ধুই তাৰ পানীখিনিও ইয়াতে দি দিলোঁ আৰু এতিয়া অলপ সময় উতলিবলৈ দি ইয়াক নমাই থ'ম। আৰু কাষতে এয়া মই নেচেৰা আৰু আলু অকণমান ভাজিছিলোঁ। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। লগতে আপোনালোকৰ খবৰ বাতৰিবোৰ দিবলৈও নেপাহৰিব। মই আপোনালোকৰ কমেণ্ট আৰু খবৰ বাতৰিবোৰৰ বাবে উৎসাহেৰে ৰৈ থাকিলোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।